ইয়েছ, আপুনি ঠিকেই শুনিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি BEdৰ এণ্ট্ৰেঞ্চ হয় সেই এণ্ট্ৰেঞ্চৰ কাট অফ যিটো মাৰ্কছ সেই মাৰ্কটো আগতকৈ যথেষ্ট বাঢ়ি গ'ল। আগতে 23, 24 তেনেকুৱা পালেই প্ৰত্যেক বছৰে মানে পাছ কৰি গৈছিল। আমাৰ যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি BEdৰ এণ্ট্ৰেঞ্চ হয় দুবছৰীয়া পাঠ্যক্ৰমটোৰ কাৰণে, তাৰ আণ্ডাৰত যিটো 70 মাৰ্কছৰ এক্সাম হয়, সেই 70 মাৰ্কছৰ ভিতৰত ৰিটেনত কোৱালিফাই কৰিবলৈ হ'লে 23 নতুবা 24, মানে 24 থাকে। বেছি সময় হয়তো আমি দেখা পাওঁ যে 24 থাকে, 24 পালে পাছ কৰি যায়। কিন্তু এই বৰ্ষত সেই যিটো মাৰ্ক, সেই মাৰ্কছটো বাঢ়ি গৈ 30 পালে। কিন্তু এইটো কিয় হ'বলৈ পালে? মানে মানে এনেকুৱা নহয় যে যিটো কাট অফ মাৰ্কটো, মানে সেইটো একচুৱেলি মানে কোৱালিফাই মাৰ্ক বুলি ক'ব পাৰে দেই। আপুনি সেইটো এণ্ট্ৰেঞ্চৰ কোৱালিফাই মাৰ্ক বুলি ক'ব পাৰে। মানে এনেকুৱা নহয়, চাব দেই, যে যিটো কাট অফ মাৰ্ক সেইটো যে প্ৰত্যেক বছৰে একেই থাকিব তেনেকুৱা কোনো কথা নাই। মানে আজিকালি আপোনালোকে সকলোৱে গম পায় যে পঢ়া ল'ৰা ছোৱালীবিলাক বাঢ়ি গৈ আছে। মানে অকল পঢ়া ল'ৰা ছোৱালীবিলাকে নহয়, পঢ়া ল'ৰা ছোৱালী তেতিয়াও আছিলে, কিন্তু কম্পিটিশ্যনটো দিনক দিনে বহুত বেছি বাঢ়ি গৈ আছে। আৰু BEd পাঠ্যক্ৰমটো এতিয়া কিমান বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে সকলোৱে উপলব্ধি কৰিছে। গতিকে সকলোৱে ভালকেনে এক্সামটো দিবলৈ চেষ্টা কৰিছে। গতিকে কি হৈছে, ইয়াৰ যিটো মাৰ্ক সেই মাৰ্কটো বহুত বেছিকৈ কি হৈছে মানে বাঢ়ি গৈছে। গতিকে আপুনি যদি 70 ভিতৰত 30 পায়, তেতিয়াহে আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো BEdৰ এণ্ট্ৰেঞ্চ, সেই এণ্ট্ৰেঞ্চ টেষ্টটো আপুনি কোৱালিফাই কৰিব। আৰু কোৱালিফাই কৰি আপুনি যিকোনো চৰকাৰী অথবা প্ৰাইভেট আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি ইনষ্টিটিউট আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে? আৰু গোটেই সেই যদি মানে কেনেকৈ হয় গোটেই এক্সামটো, সেইটো যদি ক'বলৈ যাওঁ, মানে এনেকুৱা হয়, আপোনাৰ যি 70 মাৰ্কছৰ এটা ৰিটেন এক্সাম হয়, ঠিক আছে? সেই এক্সামটোত আপুনি এতিয়া গম পালে যে 30 মাৰ্কছ মিনিমাম পাবই লাগিব। 30 মাৰ্কছ পালেহে আপুনি পাছ কৰিব বুলি আপোনালোকে ধৰি ল'ব লাগিব। কাৰণ চাওক, মানে এইবাৰে যদি 30 মাৰ্কছটো যদি কোৱালিফাই মাৰ্ক হিচাপে ধৰা হৈছে, কাৰণ আগৰ 2-3 বছৰত এনেকুৱা হৈছিলে যে 24 পালেহে মানে পাছ কৰে। গতিকে আপোনালোকে মানে মিনিমাম 30 যে পাবই লাগিব সেইটো মানে চিয়'ৰ, মানে সেইটো আপোনালোকে ধৰি লৈ এতিয়াৰ পৰা মানে কি কৰিব লাগিব, প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগিব। আৰু কথাটো হ'ল কি, তাৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব, আপোনালোকৰ যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু তাৰ লগতে মানে যিখিনি ষ্টেটিক জিকে তাতে ভালে পৰিমাণে আহে। গতিকে সেইখিনি বহুত বেছি পৰিমাণে ইম্পৰ্টেণ্ট হৈ পৰে। আৰু বহুতে সুধি থাকে যে মই কি বুকছ পঢ়িম, ক'ৰ পৰা পঢ়িম। মই মেইনলি মই ৰেকমেণ্ড কৰিম এইখন যি লুচেণ্টৰ জিকে এইখন, আৰু লগতে যি শৈলেন বৈশ্যৰ এই যিখন অসম জিকে, এইখন শৈলেন বৈশ্যৰখন আৰু এই লুচেণ্টৰ এই দুখন বুকে ময়ো ফ'ল' কৰিছিলোঁ। আপোনালোকে এই দুখন ফ'ল' কৰিব পাৰে। মই অৱশ্যে কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে এই লিংকটোৰ পৰা গৈও সেই বুকখন আপোনালোকে পাৰচেছ কৰিব পাৰিব। আৰু বাকী যিখিনি পলিটি হওক বা আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ হওক, সেইখিনিও বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আৰু বৰ্তমান ময়ো পলিটিৰ যি এটা ছিৰিজ মই ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে সেই পলিটিৰ যিখিনি ক্লাছ মই অলৰেডি কৰি থৈছোঁ, সেইখিনি গৈ আপোনালোকে মোৰ চেনেলটোত চাব পাৰিব। গতিকে পলিটি বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয়। আমি দেখা পাওঁ যে পলিটিৰ পৰা যি বিশেষকৈ এমেণ্ডমেণ্টছখিনি সেইখিনিও বহুত আহি থাকে। আৰু পলিটিৰ পৰা ঘপকৈ মানে মাজে মাজে যিকোনো প্ৰশ্ন সুধি দিয়ে। গতিকে পলিটি বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই গতিকে এতিয়া বৰ্তমান পলিটি তাৰ ছিৰিজ আনি আছোঁ, সেইটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব। তাৰপাছত মই যি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিও মই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে সেইখিনিও পাই যাব, তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। বাকী মই এণ্ট্ৰেঞ্চটোৰ কথালৈ যদি আকৌ ঘূৰি আহোঁ, যি মানে 70 মাৰ্কৰ ভিতৰত ধৰি লওক আপুনি 30 পালে, ঠিক আছে? বাকী আৰু যিটো 30 মাৰ্কছ এটা আহে কেনেকৈ, আপোনাৰ সেইটো একাডেমিক্সৰ পৰা আহিব। মানে ধৰি লওক আপোনাৰ মেট্ৰিক, হাই ছেকেণ্ডেৰী প্লাছ আপোনাৰ আপুনি যদি BA, BSc বা BCom যদি কৰিছে তাৰ পৰা আহিব, নতুবা আপুনি যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তাৰ পৰা আহিব। ধৰি লওক আপুনি SSLCত মাৰ্কছ মানে আপুনি পাৰ্চেণ্টেজ পালে 70%, ঠিক আছে? তেতিয়াহ'লে আপোনাৰ তাৰ পৰা আহিব 7 মাৰ্কছ এটা। আৰু আপুনি ধৰি লওক HSত আপোনাৰ পাৰ্চেণ্টেজ আছিল 65, তেতিয়াহ'লে তাৰ পৰা আপোনাৰ 6.5 মাৰ্কছ এটা আহিব। আৰু আপুনি ধৰি লওক গ্ৰেজুৱেশ্যনত আপুনি পালে ধৰি লওক 70%, গতিকে তাৰ পৰা আপোনাৰ 7 মাৰ্কছ এটা আহিব, ঠিক আছে? আৰু আপুনি যদি গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী সেই দুয়োটাৰ ভিতৰত যদি যোনটোত আপোনালোকে বেছি মাৰ্কছ পাইছে, আপুনি সেই বেছি মাৰ্কছ পোৱা আপোনালোকৰ সেই ডিগ্ৰীটো ধৰিব, ঠিক আছে? যদি ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰীত বোলে গ্ৰেজুৱেশ্যনতকৈ বেছি পাইছে, তেতিয়াহ'লে আপোনাৰ
মাষ্টাৰ ডিগ্ৰী মাৰ্কছটো ধৰিব ধৰি লওক আপোনাৰ মাষ্টাৰ ডিগ্ৰীত বোলে পাৰ্চেণ্টেজ 80 আছিলে তেতিয়া আপোনাৰ তাৰ পৰা 8 মাৰ্কছ এটা ল'ব গতিকে আপোনাৰ ধৰি লওক HSLC পৰা 7 মাৰ্কছ ল'লে HSS পৰা 6.5 ল'লে আৰু আপোনাৰ BSc পৰা বা আপোনাৰ মাষ্টাৰ্ছত বেছি মাৰ্কছ আছিলে 80 মানে পাৰ্চেণ্টেজ আছিলে তাৰ পৰা 8 মাৰ্কছ এটা ল'লে গতিকে আপোনাৰ সেই গোটেই মাৰ্কছখিনি যোগ কৰিব আপোনাৰ মেট্ৰিকত আছিলে 7 প্লাছ HSৰ পৰা আহিলে 6.5 প্লাছ মাষ্টাৰ্ছৰ পৰা আহিলে ধৰি লওক 8 প্লাছ আপুনি এন্ট্ৰেন্সত যেটো মাৰ্কছ পালে সেই গোটেইকেইটা মাৰ্কছ লগ লাগি যেটো মাৰ্কছ হ'ব এটোকে কম্পোজিট স্কোৰ বুলি কোৱা হয় আৰু সেই কম্পোজিট স্কোৰটো কিন্তু আপুনি 60 এবভ থাকিলেহে আপুনি যি মানে এখন গভৰ্ণমেণ্ট কলেজ এখনত আপুনি পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে এতিয়াৰ পৰা এটা বস্তু লক্ষ্য কৰিব যাতে মানে হেতু ধ্যানত ৰাখি আপোনালোকে পঢ়াটো ষ্টাৰ্ট দিয়ক যাতে আপোনালোকে যদি গভৰ্ণমেণ্ট কলেজ এখনত চিট পায় তেতিয়া আপোনালোকৰ যথেষ্ট ভাল হ'ব কাৰণ আপোনালোকৰ যেটো খৰচ সেই খৰচটো যথেষ্ট পৰিমাণে কমি যায় কাৰণ আপুনি প্ৰাইভেটতে কৰক বা চৰকাৰীতে কৰক তাৰ যি সাৰ্টিফিকেটখন তাত কোনো পাৰ্থক্য নাথাকে কিন্তু কথাটো হৈছে কি আপুনি যদি চৰকাৰী এখনত কৰে তেতিয়া আপোনাৰ খৰচটো বহু পৰিমাণে কমি যায় গতিকে আপোনালোকে এতিয়াৰ পৰা যেহেতু যথেষ্ট সময় আছে আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক আৰু মই ইয়াৰ পলিটিৰ পিছত মই যি কাৰেণ্ট এফেয়াৰ্স মই তাৰ ওপৰতো মই ভিডিঅ' দিম গতিকে আপোনালোকে যাতে এই ভিডিঅ'বিলাক মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ